ৰূপক দা ভাবকচোন আপুনি এবাৰ কি খেল খেলিবলৈ নালাগে খেলপথাৰ কোনটো খেল আছে আগুৱাই গ'লে উজুতি খাই পৰিব পাৰে এনেকুৱা কি খেল আছে যি খেল খেলিব পাৰি গ'লে মাথো পিছুৱাই আৰু আগুৱাই গ'লে যদি আগুৱাই যায় উজুতি খাই পৰিব পাৰে সেইটো উল্টা প্ৰশ্ন এটা হৈছে ৰাইট এটা মৰমৰ উপহাৰ আৰু শুভেচ্ছাৰে উপহাৰ থেংক ইউ সকলোকে স্বাগতম জনাইছোঁ এক্সকিউজ মি লৈ মই বাটে পথে ঘূৰি ফুৰোঁ বিভিন্নজনক লগ কৰোঁ খুহুতীয়াৰ চলেৰে সাঁথৰ সুধি যাওঁ সাঁথৰতে ৰগৰ ওলায় আৰু ৰগৰতে উপহাৰ পায় কিন্তু আজি কিছু ব্যতিক্ৰম আজি সঁচাকৈ ব্যতিক্ৰম এয়া হৈছে এটা উৎসৱৰ বতৰ এই উৎসৱ মানে গণতন্ত্ৰৰ উৎসৱ নিৰ্বাচনৰ বতৰ আৰু এই নিৰ্বাচনৰ বতৰত এতিয়া চৌদিশে সকলো ব্যস্ত হৈ পৰিছে যিদৰে এই নিৰ্বাচন অহাৰ লগে লগে ৰঙালী বিহুৰ আগমন হয় এই ৰঙালী বিহুৰ বতৰ আৰু নিৰ্বাচনৰ বতৰ একেলগে আহে সকলো আনন্দ ফূৰ্তিত মতলীয়া হৈ থাকে আৰু এই ব্যস্ততাৰ মাজত একক আৰু অনন্যভাৱে বিশেষভাৱে ব্যস্ত এগৰাকী ব্যক্তি আমাৰ অতি শ্ৰদ্ধাৰ ব্যক্তি আমাৰ মাননীয় বিধায়ক মহোদয় ৰূপক শৰ্মাদেৱক মই লগ পাইছোঁ মই আপুনি অনুমতি দিলে মই ৰূপক দা বুলিয়ে সম্বোধন কৰিম যেতিয়ালৈকে বিধায়ক এজনক ৰূপক দা বা ৰূপক নাম কাঢ়ি মাতিব বা সৰুবিলাকে দাদা বুলি ক'ব তেতিয়ালৈকে গম পাব যে তেওঁ মানুহৰ মাজত আছে আৰু ছাৰ বুলি মাতাৰ লগে লগে মানুহৰ পৰা আঁতৰি আহিবা আৰু 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 নগাঁৱত মোৰ ৰূপক দা মাতা মানুহ বেছি যিখিনি মোতকৈ সৰু আৰু ৰূপক বুলি মাতা মানুহ বেছি যিখিনি মোতকৈ ডাঙৰ ছাৰ বুলি মাতা মানুহ তুমি নেপোৱা খুব কম পাবা এইটো প্ৰথমতেই এটা ডাঙৰ উত্তৰ পাই গ'লোঁ যিটো উত্তৰ আপোনালোকে বিবেচনা কৰি ল'ব এতিয়া মই ৰূপক দাক প্ৰথমতে শুভকামনা জনাইছোঁ যে এই উৎসৱৰ বতৰত আপুনি বিলীন হৈ আছে সদায় মানুহৰ সংখ্যা আপোনাৰ কাষে কাষে বাঢ়ি বাঢ়ি গৈ আছে আৰু মানুহৰ মাজতেই থাকে বহুত দূৰৰ পৰা দেখিলে আপোনাক দেখা পোৱা নাযায় ছাইডত বহুত মানুহ দেখা পোৱা যায় পিছত আহি মাছ পালেহি আপোনাক দেখা পোৱা যায় বোলে কোন আছে বোলে ৰূপক দা আছে আচলতে মই অনবৰতে ৰাইজৰ মাজত থাকোঁ অনবৰতে ৰাইজৰ সুখ দুখৰ লগত থাকোঁ সেইকাৰণে নিৰ্বাচনৰ সময়ত ৰাইজে সদায় কয় আপুনি বহুত দিলে এতিয়া আমাৰ দিয়া সময় সেইকাৰণে ৰাইজে ওলাই আহে শিলডল ভাঙি পেলাই ওলাই আহে প্ৰতিটো মুহূৰ্তত য'তেই যাওঁ ৰাইজৰ আশীৰ্বাদ পাওঁ আৰু সেইটোৱে মোৰ কাৰণে যথেষ্ট কাম কৰাৰ কাৰণে মোৰ কাৰণে প্ৰেৰণা আপোনাক লগ পালে মোৰ মন যায় সুধিবলৈ সেই তেতিয়াই আপুনি কলঙৰ কদৰ্য ৰূপটো দেখি পেলাই চিন্তাত বিভোৰ হৈ পৰিছিলে লাহে লাহে আপুনি কিবা এটা কৰাৰ মানস কৰিছিলে কলং নগাঁৱৰ আয়ুস ৰেখা এই কলংখনক লৈ কাৰ সৃষ্টি নাই মহিম বৰা দেৱৰ পৰা কবি নৱকান্ত কবি দেৱকান্তই বোলে কলং কপিলি ডিজুৰ পাৰত ককা দেউতাৰ হাড় এই কলঙৰ শব্দটোক আমি এৰাই চলিবই নোৱাৰোঁ কলঙৰ ইপাৰ আৰু সিপাৰ এই নগাঁওখন পৰিপূৰ্ণ এই কলংখনক লৈ যিসকলে কৰি গ'ল সেইসকলৰ চিন্তা সেইসকলৰ সৃষ্টিৰাজিক লগত লৈ আপোনাৰ কৰ্মজীৱনত আপুনি কলংখনক এতিয়া আলোকিত কৰিছে কলঙৰ পাৰ দুটিক নতুনকৈ সজাইছে কলংখনক লৈ নতুন চিন্তা কৰিছে এতিয়া কলঙে নতুন সোঁতেৰে গতি লৈছে কলঙক লৈ আপোনাৰ কি এনেকুৱা বিশেষ ধাৰণা আছিলে যিটো ধাৰণা আপোনাৰ কৰ্মজীৱনত আপুনি কৰি দেখুৱাবলৈ আপুনি দুৰ্বাৰ গতিৰে আগবাঢ়িছে কলমপুৰীয়া প্ৰত্যেকগৰাকী ব্যক্তিৰ যেনেকৈ কলংখন আৱেগ আপুনি কোৱা ধৰণে যেনেকৈ কলং নগাঁওবাসী ৰাইজৰ আয়ুস ৰেখা আৰু মোৰো হৈছে প্ৰাণৰ কলঙৰ কাষতে মোৰ ঘৰ কলঙক লৈ পেলাই সৰুৰ পৰা এটা আৱেগ জড়িত হৈ আছে সেইকাৰণে কলঙৰ যেতিয়া কদৰ্যটো দেখা পাওঁ যথেষ্ট মনৰ আঘাত হয় পৰিকল্পনা আছিলে যে কলংখন ভালকৈ খান্দি আকৌ যেতিয়া বোৱতী কৰিব পাৰি কিন্তু আপুনিও জানে যে কলংখন বোৱতী কৰাটো বহু কষ্টৰ কাম এখন চৰকাৰৰ এটা বৃহৎ প্ৰকল্পৰ প্ৰয়োজন ব্যৱস্থা চৰকাৰে লৈছে নোলোৱা নহয় কিন্তু টাউনৰ ভিতৰত যিখিনি মোৰ সীমাৰ ভিতৰত পৰে এজন বিধায়ক হিচাপে এইখিনি মই খান্দি পেলাই মই ধন্যবাদ জনাব লাগিব মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাব লাগিব মন্ত্ৰী পীযুষ হাজৰিকাক জলসম্পদ মন্ত্ৰী হৈ তেখেতে যিখিনি মোক সুবিধাখিনি কৰি দিছে কলঙৰ মাছখিনি আমি খান্দিছোঁ সুন্দৰকৈ আৰু কলঙৰ পাৰটো যি কদৰ্যময় ৰূপ আছিলে জাবৰ পেলোৱা এটা খুব বেয়া ফালে পৰিণত হৈছিলে এতিয়া লাহে লাহে কলঙৰ পাৰো সুন্দৰ হৈছে কলংখন খনাৰ ফলত এটা সেই আগৰ সৌন্দৰ্যটো ঘূৰি আহিছে মই ভাবোঁ আপুনি কোৱাৰ ধৰণে যিধৰণে নৱকান্তই কবিতা লিখিছিলে মহিম বৰা তাৰ সাহিত্যৰ সৃষ্টি হৈছিলে প্ৰণৱ বৰাই ছবি আঁকিছিলে সেই ৰূপটো যাতে ঘূৰি আহে সকলোৱে যাতে কলংখন লৈ পেলাই গৌৰৱ কৰিব পাৰে নিশ্চয় ৰূপক দাৰ এটা বিশেষ পৰিচয় আছে সাংস্কৃতিক ব্যক্তি সাংস্কৃতিক মনৰ মানুহ আৰু সৃষ্টিৰ বসন্ত উৎসৱত তাত জিলিকি আমি দেখি আহিছিলোঁ এই সাংস্কৃতিক মনটো ৰূপক দা তাৰ পৰা আপুনি এটা ৰাজনৈতিক এগৰাকী ব্যক্তি কিন্তু আপোনাৰ মনত সংস্কৃতিয়ে পোখা মেলি আছে যাৰ কাৰণে হয়তো আপুনি
কলাতীৰ্থ যেতিয়া আপুনি অপেনিং কৰিলে, যেতিয়া ভূপেন দাক আপুনি নগাঁৱলৈ লৈ আহি চিৰযুগমীয়াকৈ বহুৱালে, তেতিয়া আপুনি কৈছে মোৰ জীৱনৰ এটা ডাঙৰ কথা কৈ দিছে যে মোৰ জীৱনৰ এইটো বহুত কাম কৰিলোঁ। কি কৈছিলে আপুনি? প্ৰথম কথা, ভূপেন্দাৰ শেষৰ এখন সংগীতানুষ্ঠান নগাঁৱতে হৈছিলে, নেহেৰুপালি বসন্ত উৎসৱৰ মঞ্চত। একেলগে ভূপেন দা আছিলে, জুবিন গাৰ্গৰ এটা অনুষ্ঠান আছিলে। তো 10 বছৰ বিধায়ক হিচাপে যথেষ্ট কাম কৰিছোঁ আৰু ৰাইজে সেইধৰণে আশীৰ্বাদ দিছে। আপুনি যদি ভাবে বা আপুনি যদি সোধে যে আপোনাৰ জীৱনত আপোনাৰ বিধায়কৰ এই কালচোৱাত সকলোতকৈ আপোনাৰ ভাল লগা বা বৃহৎ কাম কোনটো, মই ক'ম ডক্টৰ ভূপেন হাজৰিকা কলাতীৰ্থ। জয় নগাঁও বুলি কওঁ, জয় নগাঁও। কাৰণ এই অনুষ্ঠানটোৱে অনাগত দিনত মধ্য অসমৰ সাহিত্য সংস্কৃতিৰ এক প্ৰাণকেন্দ্ৰ ৰূপায়িত হ'ব। ৰাইজে কথাটো ভালকৈ হয়তো বুজি পোৱা নাইকিয়া, ধৰিছে সুন্দৰ এটা ঘৰ দেখা পাইছে, দেখি পেলাই ভাল পাইছে, মানুহে ভিডিঅ' কৰিছে, শ্বেয়াৰ কৰিছে, তাৰ ভিতৰত কি থাকিব আজি এতিয়া উপলব্ধি কৰা নাই। কিন্তু মই কৈছোঁ তাত যে আকৌ ইমানখিনি তাত বস্তু সন্নিৱিষ্ট হ'ব, আমাৰ যিখিনি আমাৰ শিল্পীসকলে তাত গীতৰ আৰ্কাইভৰ পৰা আৰম্ভ কৰি পেলাই মিউজিয়ামৰ পৰা আমাৰ যথেষ্ট অংগ তাত প্ৰায় 1000জন বহিব পৰা সভাগৃহ থাকিব, 200জন বহিব পৰা সৰু সভাগৃহ থাকিব, তাত আমাৰ ডিজিটেল ৰুম থাকিব, লাইট এণ্ড চাউণ্ড শ্ব' থাকিব, মিউজিকেল ফাউণ্টেইন থাকিব, শিশুসকলৰ কাৰণে চিলড্ৰেন পাৰ্ক থাকিব, এক্সিবিশ্যন হল থাকিব। আৰু মই ভাবোঁ যে প্ৰতিটো প্ৰজন্মৰ, যুৱ প্ৰজন্মৰ পৰা, মহিলাৰ পৰা, বৃদ্ধৰ পৰা, সাহিত্য চৰ্চাৰ পৰা সংস্কৃতি চৰ্চালৈকে প্ৰতিগৰাকী ব্যক্তিৰ তাত এটা প্ৰাণকেন্দ্ৰ হৈ উঠিব আৰু সকলোৱে তাত এটা গৌৰৱ অনুভৱ কৰিব। গতিকে এইটো মোৰ ডাঙৰ সাংস্কৃতিক, গতিকে এইটো মোৰ কাৰণে এটা জীৱনৰ বৃহৎ প্ৰকল্প। সেয়া মই ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে আমাৰ যি অনুৰোধত এই প্ৰকল্পটো আমাক উপহাৰস্বৰূপে দিয়াৰ বাবে। নিশ্চয় নিশ্চয়। আৰু যেতিয়াই য'তে লগ পাওঁ সাংগীতিক যেতিয়া পৰিৱেশ এটা হয়, তেতিয়াই ৰূপক দায়ে গীত গাই দিয়ে। এটা বিশেষ গীত ৰূপক দাৰ মুখলৈ আহে আমাৰ ভূপেন দাৰ অনুষ্ঠানত, বিশেষকৈ মানুহে মানুহৰ বাবেতো গায়। ৰূপক দা এক লাইন। এতিয়া মাতটো ভাঙি আছে, গম পাই, নিৰ্বাচনৰ সূচীবোৰ ব্যস্ততা, তথাপিও প্ৰতিটো কথা যেতিয়া ভূপেন দাৰ যিটো কথা, মানুহে মানুহৰ বাবে যদিহে আপুনি নাভাবে ভাবিব কোনেনো সময় হ'ব। এই যে মানুহে মানুহৰ বাবে, আমি হ'লো মানুহ, এইটো মানৱতাৰ গান। কাৰণ এইটো প্ৰতিটো ক্ষেত্ৰতে খাটে। আপুনি যিকোনো সভা সমিতিয়ে কওক, য'তেই যাওক, প্ৰতিটো মুহূৰ্তত আজি আমি যে বিধায়ক, আমাৰ বিধায়ক হিচাপে আমাৰ দায়িত্ব কি, সেইটো সেই লাইনটোত সোমাই আছে। মানুহে মানুহৰ বাবে, আমি মানুহৰ কাৰণে আহিছোঁ, মানুহে আমাক আশীৰ্বাদ দিছে, আমি বিধায়ক হ'লোঁ। এতিয়া যে মানুহৰ কথা যদি আমি নাভাবোঁ, যে কোনে ভাবিব, সেইটো ভূপেন দাৰ গীততে সোমাই আছে। ৰূপক দা, আপুনি খাবলৈ ববলৈ সময় পায়নে নাপায় এইকেইদিনত? মই নিৰ্বাচনৰ সময়ত মই খোৱাটো কমাই দিওঁ আৰু একদম যথেষ্ট ব্যস্ততাপূৰ্ণ সূচী। পুৱাই কেইঘণ্টা আপুনি? মোৰ 3 ঘণ্টা, খুব বেছি 4 ঘণ্টা, বেছি কেতিয়াবা যদি বেছি হয় 4 ঘণ্টা হয়। 3 ঘণ্টা নালাগে ন? উপায় নাই। অলপমান আমি যিমান পাৰোঁ মনটো স্থিৰ কৰি ৰাখোঁ, যিমান পাৰোঁ মনটো ঠাণ্ডা কৰি ৰাখোঁ। কাৰণ ৰাতি যেতিয়া মই 17খন 18খন মিটিং কৰি অহাৰ পিছত আজি যেতিয়া 12 বজাত ঘৰলৈ আহোঁ, ঘৰত আহি পেলাই 400-500 মানুহ ৰখি থাকে, কেতিয়াবা বেছিও হয়। সেইখিনি মানুহ লগ কৰি পেলাই শুওঁতে 2টা-2:30 বাজে। গতিকে সেই সময়ত আৰু যেতিয়া যিমানেই কষ্ট নহওক, মানুহখিনি যেতিয়া ইমান সময় ৰখি আছে, মই উপলব্ধি হয় মই যিমান কষ্ট কৰি পেলাই আহিছোঁ, ৰাতি ঘৰলৈ আহিছোঁ 12:30 বজাত, কিন্তু মানুহখিনিতো মোৰ কাৰণে ৰখি আছে। সেইকাৰণে মই প্ৰথমতে লগ কৰোঁ, তাৰপিছতে মই শুবলৈ যাওঁ। নিৰ্বাচনৰ বতৰত বেলেগ বেলেগ গীত শুনি থকা যায়, তাৰ মাজত আপোনাৰ প্ৰিয় গীতবোৰ কেতিয়াবা শুনেনে? যিহেতু আপুনি সাংস্কৃতিক মনৰ নিশ্চয় শুনো। মই যেতিয়া গাড়ীত ঘূৰি থাকোঁ, মই নিৰ্বাচনী গীত কেতিয়াও নুশুনো। আচ্ছা। নিৰ্বাচনী গীতটো এনেই শুনি থকাও হয়, ৰাইজে শুনে, কিন্তু মই সেইখিনি সময়ত মই সদায় বেলেগ গান শুনো। মই সদায় জুবিন গাৰ্গৰ গান শুনো, পাপন মহন্তৰ গান শুনো, ভূপেন দাৰ গান শুনো। গতিকে সেইখিনি সময় মই অলপমান মাইণ্ডটো ৰিলেক্স হয়, সেইকাৰণে বেলেগ বেলেগ গান শুনো। এইটো মোৰ সদায়, এইটো মোৰ চলে। এইটো খেল বহুত আছে, এনেকুৱা কি খেল আছে যি খেল খেলিব পাৰি গ'লে মাথো
পিছুৱাই কওকচোন আপুনি তপৰাই মই যিহেতু এইটো পৰম্পৰা মই সুধি দিলোঁ আৰু বেয়া নাপাব যে কি খেল খেলিব পাৰি পিছুৱাই গ'লেহে খেলিব পাৰি এইটো এইটো মনত আছে যে হেৰি যে এনেকৈ ক্ৰিকেট থাকে ফুটবল থাকে এটা খেল আছে পিছুৱাই যাব লাগে খেলিবলৈ মই যদি আপোনাক কওঁ হয় আপুনি কৈছে যি খেল আছে অঁ পিছুৱাই গ'লে জিকিব পাৰে আৰু আগুৱাই গ'লে যদি আগুৱাই যায় উজুতি খাই পৰিব পাৰে হয় নাই বাৰু? এইটো উল্টা প্ৰশ্ন এটা হৈছে ৰাইট আগুৱাই আপুনি সুধিছে কি খেল আছে পিছুৱাই গ'লে জিকিব পাৰে হয়, হয়। মই আপোনাক কৈছোঁ হয়। কোনটো খেল আছে আগুৱাই গ'লে উজুতি খাই পৰিব পাৰে সেইটো হৈছে ৰছী টনা বাহ এইটো হৈছে ৰচিতনা কিন্তু ৰূপক দা মই আপোনাক এটা কথা কওঁ যে এইটো কাৰণে আপোনাক মই মোৰ পৰম্পৰাৰে উপহাৰ যিটো দিওঁ সেইটো নিদিওঁ মই বেলেগ এটা প্ৰশ্ন এইটো লৈ আহিছোঁ এইটো মই ভাবাই নাছিলোঁ যে ৰচিতনা খেলটো উত্তৰ পাম বুলি এতিয়া মই আপোনাক সুধিম তুমি যে ক'লে কওক পিছুৱালে জিকিব পাৰে পিছুৱালে জিকিব মই পাৰে। বোলো আগুৱালে উজুতি খাই পৰিব আজি আৰু যদি খাই পৰিব পাৰে দুইটা খাতে আৰু আজি মই নতুন প্ৰশ্ন এটা আপোনাৰ পৰা পালোঁ এইটো হৈছে এটা মানে আই কিউ লেভেল ৰূপক দাৰ আই কিউ লেভেল সাংঘাতিক পটককৈ কৈ দিব পৰাগত এটা আচ্ছা ৰূপক দা ভাবকচোন আপুনি এবাৰ কি খেল খেলিবলৈ নালাগে খেলপথাৰ বৰ্তমান খেলি আছোঁ এইটো বৰ্তমান খেলি আছোঁ অঁ মইতো খেলি আছোঁ এতিয়া আৰু ফাইনেল খেলখন বৰ্তমান খেলি আৰু আছে, তাতে খেলি উত্তৰ। আছোঁ আৰু ফাইনেল খেলখন আছে অ। 9 তাৰিখে অ। আৰু ৰিজাল্ট পাম 4 মে'ত 4 মে'ত এইটো হৈছে নিৰ্বাচন বাহ বাহ এতিয়া এইটো কাৰণে ৰূপক দাক মই দিব লাগিব এটা মৰমৰ উপহাৰ আৰু শুভেচ্ছাৰে উপহাৰ থেংক ইউ ৰূপক দা নিশ্চয় চাহ কফি খাবলগীয়াই হয় এক্সকিউজ মি Excuse me. মই কিন্তু কফি খাওঁ হয়। ইমান ডাঙৰ কফি খাব নোৱাৰিম নোৱাৰিব। সেইটো উপহাৰ স্বৰূপে মোৰ ভাল জেগাত মইতো ৰাখি থ'ম বাহ বাহ Thank you. বহুত বহুত ধন্যবাদ ৰূপক দা বহুমূলীয়া সময় আৰু এইকেইটা দিনত ৰূপক দাৰ সময়ৰ মূল্য কিমান সেইটো আপোনালোকে নিশ্চয় জানে এইটো নিৰূপণ কৰা বৰ কঠিন কিন্তু আজি মোক এইকণ সময় যে বহুমূলীয়া সময় দিছে তাৰ কাৰণে কৃতজ্ঞ হৈ ৰ'লোঁ ৰূপক দাক আপোনালোকে আশীৰ্বাদ বিলাই আছে আশীৰ্বাদ বিলাই থাকিব আৰু এই আশীৰ্বাদেৰে ৰূপক দাৰ যিটো জীৱনৰ গতি জীৱনৰ যাত্ৰা কৰ্মময় জীৱন বৰ্ণময় ৰূপত প্ৰকাশি উঠাৰ যিটো হেঁপাহ আৰু যিটো ৰাইজৰ প্ৰতি হাবিয়াস এই সকলোকেইটা জিলিকি থাকে তেওঁৰ কৰ্মময় জীৱনত আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ পাপু মই তোমাক যেতিয়াৰ পৰা লগ পাইছোঁ মোৰ এতিয়াও মনত আছে তোমাক প্ৰথমতে মই উলিয়াই আনিছিলোঁ এখন সৰু ডকুমেণ্টেৰী আমি কৰিছিলোঁ কলমৰ ওপৰত আৰু তাত তুমি ভইচ অভাৰ দিছিলা হয়। তাৰপিছত লাহে লাহে তুমি সাংস্কৃতিক জীৱনলৈ আহিলা এংকৰ কৰা খুব ভাল তোমাৰ সাহিত্যৰ চৰ্চা আছে তোমাৰো আই কিউটো বহুত ভাল হয়তো মোতকৈ বহু গুণে ভাল একদম গতিকে মই ভাবোঁ যে তুমি এনেকৈ আগবাঢ়ি যোৱা তোমাৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ ৰূপক দা আপোনাৰ এই মানুহৰ প্ৰতি থকা মৰম চেনেহে আপুনি মানুহৰ প্ৰতিনিধি হৈ আছে জনপ্ৰতিনিধি হৈ আছে আৰু আগন্তুক এই জয়যাত্ৰা অব্যাহত থাকক তাৰ কামনা কৰি আপোনাৰ পৰা বিদায় লৈছোঁ কিন্তু Thank you. বিদায় নহয় আপোনাক লগ পাম সদায় ধন্যবাদ